নমস্কাৰ বলু সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। তো আপোনালোক সকলোৰে কাৰণে প্ৰায় 9টাকৈ নতুন নিয়ম সলনি হৈছে 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা, অৰ্থাৎ যোৱা কালিৰে পৰা আপোনালোক সকলোৰে বাবে প্ৰায় 9টাকৈ নতুন নিয়ম সলনি হৈছে। তো আপোনালোকৰ বাৰু জানিবলৈ মন নাযায় নে আপোনালোকৰ সকলোৰে বাবে সলনি হোৱা নতুন নিয়ম কেইটানো কি? জানি থোৱাটো আপোনালোকে দৰকাৰ বুলি নাভাবেনে? যদি ভাবে তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আপোনালোকেও জানি লওক আপোনালোক সকলোৰে বাবে সলনি হোৱা সেই 9টা নতুন নিয়মনো কি। আৰু অকণমান পাৰিলে ভিডিঅ'টো দুই এজন মানুহলে ঠেলা মাৰিও দিব, তেওঁলোকেও যাতে জানিব পাৰে যে আমাৰ ভাৰতবৰ্ষত নতুনকৈ সলনি হোৱা সেই নতুন 9টা নিয়ম কি। হোৱাটছআপত আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও জানিব পাৰে। তো বন্ধু বান্ধৱীসকল, সেই 9টা নতুন নিয়মৰ বিষয়ে মই আজি আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো সলনি হ'ব লগা নতুন নিয়মৰ ফালে। প্ৰথম নিয়মটো ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ক্ষুদ্ৰ ব্যৱসায়িক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এই ধৰি লওক আপোনাৰ তামোল বেপাৰী, এই ধৰি লওক আপোনাৰ চাহ বেপাৰী, এই ধৰি লওক চব্জি বেপাৰী, যিসকল নেকি ক্ষুদ্ৰ দোকানী আছে তেওঁলোকৰ কাৰণে প্ৰথমটোৱে ভাল খবৰ এটা ওলাই পৰিছে। আপোনালোকৰ ঘৰৰ কোনোবাই যদি সৰু সৰু কিবা কাম কৰে, তামোলৰ দোকান দিয়ে, পানৰ দোকান দিয়ে, চাহৰ দোকান দিয়ে, ক্ষুদ্ৰ বিজনেছ কৰে, চব্জি দোকান দিয়ে, তো তেওঁলোক যদি আপোনালোকৰ ঘৰত কোনোবা আছে তেওঁলোকক জনাই দিয়ক, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনি, আৰু সেই আঁচনিখনৰ জৰিয়তে যিমানবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকক 10,000, 15,000, 20,000, 25,000 টকাৰ ঋণ দি তেওঁলোকৰ বিজনেছটি ডেভেলপ কৰিবৰ কাৰণে সহায় কৰে। এতিয়া সেই আঁচনিখন 2030 চনলৈকে সময়সীমা বৃদ্ধি কৰি দিছে। সেই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা, আৰু এই আঁচনিখন এতিয়া 31 মাৰ্চ 2030লৈকে বৃদ্ধি কৰি দিয়া হৈছে। 2030 চনলৈকে ব্যৱসায়িকসকলে লোন লৈ থাকিব পাৰিব, মানে বেছিকৈ লোন নিদিয়ে, কম লোন দিয়ে সৰু সৰু দোকানীবিলাকক। এই ধৰি লওক চব্জি দোকানী হৈ গ'ল, এই ধৰি লওক তামোলৰ দোকানী হৈ গ'ল, এই পাণ দোকানী হৈ গ'ল, এই ধৰি লওক চাহৰ দোকানী হৈ গ'ল, তো তেওঁলোকক কমকৈ ধৰি লওক 10,000, 15,000, 20,000, 30,000 এনেকৈ ঋণ দিয়ে। তো এই ঋণ চলি থাকিব আৰু দিব, আপোনালোকৰ যদি প্ৰয়োজন হৈছে ল'ব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। আপোনালোকে কোনোবাই যদি থাইলেণ্ড ঘূৰিবলৈ যাম বুলি ভাবিছে, আপোনালোকে ভেকেশ্যন প্লেন যদি কৰিছে থাইলেণ্ড ঘূৰিবলৈ যাম বুলি, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আমাৰ ভাৰতৰ পৰা এতিয়া থাইলেণ্ডলৈ ডাইৰেক্ট ফ্লাইট চলিব। ডেইলি এখন ফ্লাইট চলিব ডাইৰেক্টলি থাইলেণ্ডলৈ। আপোনালোকে ডাইৰেক্ট থাইলেণ্ড গৈ পাই যাবগৈ, মানে কোনো ধৰণৰ ষ্টপেজ নাথাকিব। ইয়াতে একবাৰ আপোনালোকে উঠি ডাইৰেক্ট যে উৰা মাৰিব একদম থাইলেণ্ডতহে পৰিবগৈ। তো সেইখন বাৰু আমাৰ অসমৰ পৰা নপৰে, আমাৰ ভাৰতৰ কেৱল এখন ৰাজ্যৰ পৰাহে চলিব। কৰ্ণাটকৰ বেংগলোৰৰ পৰা চলিব এতিয়া থাইলেণ্ডলৈকে এখন বিমান প্ৰতিদিনে। তো আপোনালোকে যদি থাইলেণ্ড ঘূৰিবলৈ যাম বুলি ভাবিছে, প্ৰথমতে বেংগলোৰলৈ যাব, বেংগলোৰৰ পৰা আপোনালোকে ডাইৰেক্টলি থাইলেণ্ড ফ্লাইটত ঘূৰিবগৈ পাৰিব। আমাৰ অসমৰ এই ৰিচেণ্টলি ফেচবুকত ভিডিঅ' বনোৱা এলেন দুৱাৰা আৰু মানৱী বুলি মানে ছোৱালী এজনীয়ে ঘূৰি আহিছে, থাইলেণ্ড ট্ৰিপ কৰি আহিছে। তো আপোনালোকেও যাব পাৰে যদি যাব বিচাৰে। এক্সপ্ল'ৰ কৰিব লাগে, যিমানেই জেগা এক্সপ্ল'ৰ কৰা হয় সিমানেই মানুহ ৰিফ্ৰেছিং হয়, মানুহ ডেভেলপ হয়, আৰু লগতে মানুহৰ মাইণ্ডছেট ঠিক হয়। গতিকে ট্ৰেভেল কৰাটো যথেষ্ট ভাল। নহ'লে এটা জেগাত থকা মানুহবিলাকে কি ভাবে যে এইখনেই মোৰ পৃথিৱী, এনেকুৱা ভাবে ন। যেনেকৈ ধৰি লওক কুঁৱাৰ ভিতৰত থকা এটা ভেকুলীয়ে ভাবে যে মোৰ কুঁৱাটোৱেই পৃথিৱী, কিন্তু আপোনাৰ সেই ভেকুলীটোৱে নাজানে যে কুঁৱাৰ বাহিৰতো এখন বিশাল জগত আছে। ঠিক তেনেকুৱা কথা, সেইকাৰণে মানুহে অকণমান ঘূৰিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া ঘেঁহুৰ পৰা নিৰ্মিত প্ৰত্যেকটো বস্তুৰ দাম কমিব বুলি জনাইছে। মানে আমাৰ ভাৰতত প্ৰায়বিলাক বস্তু ঘেঁহুৰ পৰাইতো নিৰ্মাণ কৰে ন। ঘেঁহুৰ পৰা নিৰ্মাণ কৰে মানে কি আৰু, ঘেঁহুৰ পৰা আটা নিৰ্মাণ কৰে, আটাৰ পৰা ময়দা নিৰ্মাণ কৰে, মানে ঘেঁহুৰ পৰা আটা, তাৰপিছত ঘেঁহুৰ পৰাই ময়দা নিৰ্মাণ কৰে, আৰু আটা ময়দাৰ পৰা প্ৰায়বিলাক বস্তু নিৰ্মাণ কৰে। তো আটা, ময়দা আৰু ঘেঁহু এই তিনিওটা বস্তুৰ দামটো এতিয়া কমিব, আৰু যাৰ ফলত নেকি প্ৰায়বিলাক সামগ্ৰীৰ দামবিলাক কমিব। কিয় কমিব? কাৰণ আমাৰ ভাৰত চৰকাৰে যিমানবিলাক নেকি ডাঙৰ আপোনাৰ দোকানী আছিলে, ডাঙৰ হোলচেলাৰ আছিলে, তেওঁলোকক কিছুমান লিমিটেশ্যন দি থৈছিলে যে তোমালোকে প্ৰত্যেক বছৰে ইমান কুইণ্টেল ঘেঁহুহে ৰাখিব পাৰিবা তোমালোকৰ ষ্টকত, তাতকৈ বেছি ৰাখিব নোৱাৰিবা। তো তেওঁলোকে কি হয়, সেইকাৰণে সিমানটো লিমিটৰ ষ্টক ৰাখে, বা তেওঁলোকে বেছি ৰাখিলেও মাৰ্কেটত বেছিকৈ বিক্ৰী কৰিব নোৱাৰে, কমকৈ তেওঁলোকে ব্লেকত বিক্ৰী কৰি থাকে, আৰু ব্লেকত বিক্ৰী কৰা মানে আৰু কি, বেছিকৈ পইচা ভৰিব লগা হয়।
বা বেছিকৈ দামত কিনিব লগা হয় কিন্তু এতিয়া সেই সিস্টেম নহব এতিয়া ওপেন দি দিছে যে তোমালোকে ৰাখিব পাৰা তোমালোকৰ ইচ্ছা যিমান ৰাখা তাতে কোনো বাধ্যবাধকতা নাই গতিকে ইয়াৰ পৰা মানে অনুমান কৰা গৈছে যে তাৰ ফলত দামটো অকনমান কমিব ঘেঁহুৰ তো ইয়াৰ ফলত ঘেঁহুৰ পৰা নিৰ্মিত প্ৰত্যেকটো বস্তুৰ দামেই কমি যাব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়ম ওলাইছে CISF মহিলাসকলৰ বাবে আমাৰ ভাৰতীয় CISFত যিসকল মহিলাই নেকি কাম কৰি আছে সেইসকল মহিলায়ো এতিয়াৰে পৰা নাইট ডিউটি কৰিব পাৰিব বুলি জনাইছে এনেই নৰ্মেলি পুৰুষসকলক নাইট ডিউটি কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হয় কিন্তু এতিয়াৰে পৰা মহিলাসকলকো নাইট ডিউটি কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিব বুলি জনাইছে কিয় বাৰু জানেনে ইয়াৰ একমাত্ৰ কাৰণ হৈছে মহিলা আৰু পুৰুষক যাতে আপোনাৰ সমপৰ্যায়ৰ গণ্য কৰিব পৰা যায় সমান কৰিব পৰা যায় তো তাৰ কাৰণে এতিয়া মহিলাকো নাইট ডিউটি দি দিছে ইচ্ছা কৰিলে নাইট ডিউটি ল'ব পাৰে ইচ্ছা নকৰিলে নাইট ডিউটি নল'বও পাৰে ঠিক তেনেকৈ পুৰুষসকলৰ মাজতো একেই কথা ইচ্ছা কৰিলে তেওঁলোকে নাইট ডিউটি ল'ব পাৰে ঠিক তেনেকৈ এতিয়া মহিলায়ো ইচ্ছা কৰিলে নাইট ডিউটি ল'ব পাৰিব আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে খবৰ ওলাই পৰিছে আমাৰ ভাৰত চৰকাৰে এতিয়া যিসকল কপাহ উদ্যোগ আছে বা যিসকল নেকি কপাহ কৃষক আছে কপাহৰ খেতি কৰা মানুহ আছে তেওঁলোকৰ কপাহ ডাইৰেক্টলি চৰকাৰে ক্ৰয় কৰিবৰ কাৰণে এটা এপ্লিকেশ্যন মুকলি কৰিছে বুলি খবৰ ওলাই পৰিছে মানে কপাহৰ খেতি কৰে ন কপাহৰ খেতি নকৰিলেনো আপোনাৰ বস্তু ক'ৰ পৰা উৎপাদিত হ'ব মানে ধৰি লওক আপোনাৰ সেই কাপোৰ কানি কিবা কিবি তো সেইবিলাক মানে বিশাল খেতি কৰে মানুহে তো আপোনালোকেও বিশাল হেনেকুৱা খেতি কৰিব পাৰে কপাহৰ খেতি তো কপাহৰ খেতি আগতে কি হয় কৰিব বিক্ৰী কৰিব ক'ত কি কৰিব এইবিলাক মানে আপোনাৰ এটা ভয় লাগি থাকে কিন্তু এতিয়া ভয় কৰাৰ প্ৰয়োজন নাই এটা এপ্লিকেশ্যন মুকলি কৰিছে এপ্লিকেশ্যনটোৰ নাম হৈছে CCI তো আপোনালোকে এই এপছটোৰ জৰিয়তে বিক্ৰী কৰিব পাৰিব এই এতিয়াৰে পৰা কপাহ এপছটোৰ সম্পূৰ্ণ নাম হৈছে কপাছ কিষাণ তো এই এপছটোৰ জৰিয়তে এতিয়াৰে পৰা হেনো বিক্ৰী কৰিব পাৰিব কপাহ মোবাইল এপ্লিকেশ্যন ডাউনলোড কৰিলে কপাহ আপোনালোকৰ উৎপাদন হৈছে কপাহ বিক্ৰী কৰিছে বছ আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে অৱশ্যে এই নিয়মটো দিল্লীৰ পৰা ওলাইছে কিন্তু মোৰ বোধেৰে এই নিয়মটো আমাৰ অসমতো কৰিব চাগে লাহে দেই কৰিব পাৰে নিয়মটো হৈছে কি দিল্লীত এতিয়াৰে পৰা ৰেচন দোকানতে বনাব পাৰিব আয়ুষ্মান ভাৰতৰ কাৰ্ড এতিয়া দিল্লীত যেহেতু আয়ুষ্মান কাৰ্ডৰ সুবিধা নতুনকৈ আৰম্ভ হৈছে তো সেইবাবে ৰেচন দোকানতে সেই ফেচিলিটি দি দিছে আমাৰ অসমত যেনিবা সেই ফেচিলিটি এতিয়ালৈকে দিয়া নাই কিন্তু মোৰ বোধেৰে অসমতো দিব কিয়নো আমাৰ অসমত কি কয় অসমত যেহেতু আছে আৰু বহু সংখ্যক মানুহে মানে আয়ুষ্মান ভাৰত কাৰ্ড বনাবৰ কাৰণে গতিকে আমাৰ অসমতো হয়তো দিব পাৰে ৰেচন দোকানত আয়ুষ্মান কাৰ্ড বনাব পাৰিব আৰু নেক্সট আগন্তুক অক্টোবৰ মাহৰ পৰা ৰেচন দোকানতো আপোনালোকে লাভ কৰিব আমাৰ অসমত কেৱল দেই দালি লাভ কৰিব নিমখ লাভ কৰিব আৰু চেনি লাভ কৰিব নেক্সট অক্টোবৰ 1 তাৰিখৰ পৰা আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে আপোনালোকে হয়তো মাজতে শুনা পাইছিলে যে যিসকলৰ নেকি হেল্থ ইনস্যুৰেন্স আছে তেওঁলোকৰ হেল্থ ইনস্যুৰেন্স কেছলেছ ট্ৰিটমেন্ট নহব মানে এনেকুৱা ধৰণৰ এটা খবৰ শুনা পাইছিলে কিছুমান মেডিকেলত কিন্তু চিন্তা কৰিব নালাগে এতিয়া সেই যিটো নেকি প্ৰবলেম হৈ আছিল প্ৰবলেমটো ঠিক কৰা হৈছে যাৰ কাৰণে এতিয়া আপোনালোকে প্ৰত্যেকখন মেডিকেলতে কেছলেছ ট্ৰিটমেন্ট কৰিব পাৰিব যদিহে আপোনালোকৰ হেল্থ ইনস্যুৰেন্স থাকে হেল্থ ইনস্যুৰেন্স থকাটো মানুহৰ বহুত দৰকাৰ আপোনালোকে কৰি ল'ব হেল্থ ইনস্যুৰেন্স লাগে মানুহক আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে 1 তাৰিখৰ পৰা এটা নতুন নিয়ম সলনি হৈ গৈছে নো হেলমেট নো ফিউল মানে আপোনালোকে যদি হেলমেট পৰিধান কৰি নাথাকে তেন্তে হলে তেল ডিপুবিলাকত এতিয়াৰে পৰা ফিউল নিদিব এতিয়া তেল ডিপুৰ ওপৰত ডিপেন্ড কৰে হেলমেট পিন্ধি থাকিলে ফিউল দিবনে নিদিব কিন্তু চৰকাৰে নিয়ম বনাই দিছে যে তেল ডিপুবিলাকে যাতে হেলমেট নিপিন্ধাকৈ তেল নিদিয়ে মানুহক এইটো সজাগতা বৃদ্ধি কৰিবৰ কাৰণে বনোৱা হৈছে বাৰু যি কি নহওক আপোনালোকে কওকচোন বাৰু হেলমেটটোৱে মানুহৰ জীৱন কিমান ৰক্ষা কৰিব পাৰে আপোনালোকে শুনিলে আচৰিত হ'ব আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি ৰোড এক্সিডেন্ট হয় তাৰে হেনো 60% মানুহে হেলমেট পৰিধান কৰিয়ে থাকে তাৰ পাছতো তেওঁলোকৰ মৃত্যু হয় গতিকে হেলমেটটোৱে মেইন মানে আপোনাৰ মৃত্যুক ৰখাব পৰা মেইন সোৰ্সেছ নহয় আপুনি লাহেকে চলাব লাগিব গাড়ীখন অতিমাত্ৰা স্পিডত চলাব নালাগিব তেতিয়া আপোনালোকৰ একো ক্ষয়ক্ষতি নহব তো সেই কাৰণে মানে সেই ক্ষেত্ৰতে হেলমেটৰ দৰকাৰ অভাৰ স্পিডত গলে হেলমেট পিন্ধিও কাম নাই আগবাইছো একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে একেবাৰে শেষৰ নিয়মটো হৈছে যোৱা কালিৰে পৰা এতিয়া ৰূপটো আপোনালোকে হলমাৰ্ক লগাব পাৰিব যেনেকৈ নেকি সোণত হলমাৰ্ক লগাব পাৰি ঠিক সেইদৰে এতিয়া ৰূপটো আপোনালোকে হলমাৰ্ক লগাব পাৰিব বহুতে ভয় খাই আছিল যে হলমাৰ্ক অহাৰ লগে লগে দাম বৃদ্ধি হ'ব নেকি ৰূপৰ দাম তো
তো ৰূপৰ দামত কোনো ধৰণৰ ইফেক্ট নপৰে 1 তাৰিখৰ পৰা কিন্তু হলমাৰ্ক লগোৱাটো বাধ্যতামূলক কৰিছে মানে আপোনালোকে যদি এতিয়াৰে পৰা ৰূপৰ কিবা বস্তু বনাবলৈ যায় তেনেহলে ইচ্ছা কৰিলে আপোনালোকে হলমাৰ্ক লগাব পাৰে যেনেকৈ সোণৰ বস্তুত হলমাৰ্ক লগাব পাৰে আৰু হলমাৰ্কটো লগালে ভাল মানে পিউৰিটিৰ চান্সেছ থাকে 100% পিউৰিটিৰ গ্যাৰান্টি থাকে এনে আপোনালোকে হলমাৰ্কত বনোৱা নাই তাত 100% যে পিউৰিটি সোণ থাকিব সেইটো গ্যাৰান্টি দিব নোৱাৰে কিন্তু হলমাৰ্ক থাকিলে মানে 100% পিউৰিটিৰ গ্যাৰান্টি আপোনালোকে দিব পাৰে তো এতিয়াৰ পৰা ৰূপ আৰু সোণত দুয়োটাতে হলমাৰ্ক লগাব পাৰিব তো বন্ধু বান্ধৱীসকল 1 তাৰিখৰ পৰা সলনি হোৱা এই কেইটাই হৈছে নিয়ম জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ হ'লে ভিডিঅ' মাগিছো ধন্যবাদ জয় আহ